হিংৰিজান চাহ বাগিচাৰ কৰম পূজাস্থলীত ঢোলৰ তালে তালে নাচিলে মন্ত্ৰী যোগেন মোহনে। ভাদ মাহৰ পবিত্ৰ শুক্লা একাদশীৰ দিনা সমগ্ৰ দেশ ৰাজ্যৰ লগতে হিংৰিজান চাহ বাগিচাৰ কৰম পূজাস্থলীত মন্ত্ৰী যোগেন মোহন ঢোলৰ তালে তালে নাচিলে মন্ত্ৰীগৰাকীয়ে। চাহ জনগোষ্ঠীসকলে কৃষিভিত্তিক কৰম পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণৰ হিংৰিজান চাহ বাগিচাৰ বৰ লাইন আৰু টেঙানী লাইনত উলহ মালহেৰে উদযাপন কৰা হয়। जड़ो जड़ो पुरको भागो कर मुझको স্থানীয় ৰাইজৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক যোগেন মোহনে ঢোলৰ তালে তালে নাচি ৰাইজক উৎসাহিত কৰে। উল্লেখ্য যে চৰকাৰে কৰম পূজাৰ দিনা চৰকাৰী ছুটি দিয়াৰ বাবে বাগিচা আৰু গাঁও অঞ্চলৰ ৰাইজ পূৰ্বতকৈ অধিক উৎসাহেৰে এইবাৰ পালন কৰা দেখা গ'ল কৰম পূজা। আজি কৰম উৎসৱ চাহ জনগোষ্ঠী ৰাইজৰ আদিবাসী ৰাইজৰ অতিকৈ আপোন এটা জাতীয় উৎসৱ আৰু এইবাৰ চৰকাৰে এই জাতীয় উৎসৱৰ দিনা বন্ধ ছুটি আৰু দৰমহা বন্ধ ঘোষণা কৰিছে প্ৰথমবাৰৰ বাবে। মই ভাবোঁ চাহ জনগোষ্ঠী ৰাইজৰ সেই কৰমক অসম চৰকাৰে সন্মান জনাইছে আৰু সকলোৱে আজি মিলি আনন্দ উল্লাসৰ মাজেদি আমি এই দিনটো পাৰ কৰা কৰিছোঁ। ময়ো আজি দিনটোত আজি দীপলিংগকে আদি কৰি হিংৰিজান বৰ লাইনকে আদি কৰি কেইবাটাও ঠাইত এনেকুৱা কৰম পূজা ভাই ভনীসকলৰ লগত সহযোগ কৰিছোঁ। খুব ভাল লাগিছে আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনটো আমি উজ্জ্বল কামনা কৰিছোঁ। অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক দিশত তেওঁলোক আগবাঢ়ি যাওক। পৰৱটোৱে হৈছে এটা সমন্বয়ৰ উৎসৱ আৰু এইটো আমি ইয়াৰ যোগেদি আমাৰ মৰম চেনেহ বান্ধোনডাল অধিক কটকটীয়া কৰিব লাগিব আৰু তেওঁলোকে গোটেই সেউজীয়া কৰি ৰাখিছে ধৰণীখন। অসম চৰকাৰলৈ ৰাজহ দিয়া এটা তেওঁলোকে যথেষ্ট সহায় কৰিছে। এনেধৰণে আমি সেইকাৰণে এইবাৰ বাগিচাসমূহত হাইস্কুল বনোৱা, আমি মহাপ্ৰভু জগন্নাথ মন্দিৰ, ৰেভাজ ব্লকৰ ৰাস্তা, এনেধৰণে বহু কাৰ্যসূচী লৈছোঁ। গতিকে আমি ভাবোঁ তেওঁলোকৰ জীৱনটো উত্তৰণ ঘটক। আমি আজি এই দিৱসটোত আমি এই যে পূজা নেদেখাজন তেওঁক আমি প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁলোকে সুখী হওক আৰু তেওঁলোকৰ আজি যি এই কৃষিভিত্তিক এইটো উৎসৱ, গতিকে ই জীৱনটো তেওঁলোকৰ পৰিপূৰ্ণ কৰক, তাকেই মই সকলো
সংগঠন আদিবাসী সমাজৰ তেওঁলোককো আমাৰ এই জনগোষ্ঠীটো উত্তৰণৰ কাৰণে আত্মনিয়োগ কৰিবলৈ মই অনুৰোধ জনালোঁ। ইতিমধ্যে আমাৰ কন্যায়ো চিকা এই যিখন চিনেমা জুবিন গাৰ্গৰ এইখনত অভিনয় কৰিছে। 18 তাৰিখে মুক্তি পাব। আপোনালোক সকলোৱে উপভোগ কৰিব বুলি মই আশা ৰাখিছোঁ। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।